জয় শ্ৰীৰাম দোস্ত জয় জয়তে মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ মানে গৰু ছাগলী তেনেকুৱা একো নাই, সেইকাৰণে আমাৰ ঘৰত কোনো বিহু নাই। আজি মই ওলাই আহিছোঁ আমাৰ বাইদেউহঁতৰ ঘৰৰ ফালে। বাইদেউহঁতৰ গৰু আছে, ছাগলী আছে, সিহঁতৰ ঘৰত বৰ্তমান চলি আছে বিহুৰ পূৰা যো-জা। আমাৰ ঘৰত অলপ সৰু সুৰাকৈ চলিছে আৰু। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইদেউহঁতৰ ঘৰৰ ফালে মানে মই পিছফালেদি আহিছোঁ। আমাৰ বাটেদি আহাতকৈ আমাৰ পিছফালেদি আহিলে মানে চমু হয়, সেইকাৰণে পথাৰৰ ৰাস্তাটো দি আহিছোঁ। মই বাইদেউহঁতৰ ঘৰ পাই গৈছোঁ। মই আহি পাই গ'লোহি বাইদেউহঁতৰ ঘৰ। সকলোৱে লাগিছে, পূৰা ব্যস্ত সকলো। গৰু বিহু আজি, গৰু বিহুত সকলো ব্যস্ত। ইফালে বাইদেউ লাগিছে সি মাছ কটা কামত। ৰাতিপুৱাই ৰাখিলে মাছ, বৰ ডাঙৰ মাছ এটা ৰাখিছে, বিকেট। ইফালে বাইদেউহঁত লাগিছে ইফালে গোবৰ দি চোতাল মোচাত। ইফালে মাইনা লাগিছে, দুইগৰাকী একে সমানে লাগিছে। ইফালে লাগি গৈছে মামা, ইফালে গৰু চাট বনোৱাত। ইফালে চাট বনোৱাত ব্যস্ত হৈছে মামা। জাতিলাও, বেঙেনা, থেকেৰা সকলোবিলাক আছে, ৰেডি হৈছে। এয়াই হৈছে আমাৰ গাঁৱৰ গৰু বিহুৰ পৰিৱেশ, ঘৰুৱা পৰিৱেশ। এইডাল হৈছে খলি, এইডালক আমাৰ ইয়াত চাটবাৰী বুলি কয়। এইডালত তেনে মানে এইখিনি যেনেকৈ কাটি পেলাই পিচ পিচ কৰি লৈ ধুনীয়াকৈ ইয়াত মানে চিলাইছে। এইডাল যেনেকৈ চিলাইছে আমাৰ পিচ পিচকৈ কাটি পেলাই বৰ ধুনীয়াকৈ চিলাই লৈছে। ইয়াৰ পৰা পিছত উলিয়াই গৰু গাত মাৰিব। মাইনাই চাহ দিলে আহি, আমি এতিয়া চাহ খাই লৈ গৰু গা ধুৱাম। বৰ ধুনীয়া ধুনীয়া পিঠা দিছে, বৰা পিঠা। মানে আমাৰ মামা কামো হৈছে। চাহ খাই লৈ এতিয়া আমি গৰু গা ধুৱাব যাম। আমাৰ চাহ খাই হৈ গ'ল। এতিয়া আমি এখন তামোল খাই ল'লোঁ, এতিয়া যাম গৰু গা ধুৱাবলৈ। ব'লক। আমি মানে যেতিয়া সৰু আছিলোঁ তেতিয়া মানে একদম বিৰাট ভাল লাগিছিলে মানে পৰিৱেশবিলাক। আমি সোণাইলৈ লৈ গৈছিলোঁ গৰু, সোণাইত নি গা ধুইছিলোঁ, গৰু গা ধুৱাইছিলোঁ। কিন্তু আজিকালি মানে এনেকুৱা চিষ্টেম নাইকিয়া হৈ গৈছে। এতিয়া মটৰ পানীয়ে গৰু গা ধুৱাব, মাহ হালধি দিব, সেনেকুৱাই আজিকালি পৰিৱেশ। ইয়াত আছে ভেটিলতি, মাখিলতি, দীঘলতি, এই গোটেইখিনি আছে। এইডাল হৈছে দীঘলতি, দীঘল পাত, মাখি মাৰো জাত বুলি এটা মানে এনেই মন্ত্ৰ মাতে আৰু ইয়াত আমাৰ ইয়াত ফালে। ইফালে দুই বাইদেৱে মানে পানী যোগান ধৰিছে মটৰৰ পাইপেদি। আমি এতিয়া পথাৰত গা ধুৱাম। এতিয়া পথাৰত ইফালে লৈ আহিছে গৰুজনী, গাই গৰু। আজি দুদিনমান আগতে পোৱালিটো জগিছে, তাইক টানি থাকিবলগীয়া হৈছে, তাই নাহে। ইফালে দুই বাইদেৱে পানী যোগান ধৰি আছে পূৰা। ইফালে মটৰৰ পাইপ টানি লৈ আহি ইয়াতে পানীটো জমা কৰি দিছে। তাই প্ৰথমতে ঠিকছে পানীহে খাইছে, পানী পিয়াহ লাগি আছে তাই। ছাগলীজনীকো পূৰা মাহ হালধি সানি দিয়া গ'ল, এইকো গা ধুৱাব লাগিব আজি। মামা লাগি গৈছে কামত। তাই পানী পায়, গা পাতি দিছে বৰ ধুনীয়াকৈ গা ধুৱাবলৈ। গা ধুৱাই হৈ গৈছে আমাৰ। এতিয়া আমাৰ চাট বাঢ়ি দিব। লাও খা, বেঙেনা খা। পোৱালিটো অলপ দিগদাৰ কৰিছে, তাকো গা ধুৱাই দিয়া হ'ব এতিয়া। বৰ ধুনীয়াকৈ গা ধুৱাইছে। জঁপিয়াব ধৰিছে। এই মাইনা তোৰ পোৱালি, তই ধৰহি। এই চা, পৰি গ'ল পোৱালি। পোৱালি পৰি গৈছে বাগৰি, ভয় খাইছে সি। অকণমান সানি দিলে হ'ব। সি প্ৰথম পাইছে যে। দীঘলতিয়ে পূৰা কোবাওক। জবকে সেই বৰগু সি দৌৰে ল'লে। অলপ হেৰি লগাই দিয়ক। লাগি গ'ল, হৈ গ'ল।
অঁ বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপে সৰু তই হবি তাই কোবোৱা নিচিনা পাইছে তাই অঁ মাটি খাইছেনে পোৱালিটোৱে মাটি খোৱা বেয়া আমাৰ ইয়াৰ গৰু চাপ দিয়া হৈ গৈছে এইখিনি মানে খাবও দিব লাগে আৰু গৰু ধোৱা হৈ গৈছে এতিয়া আমি ঘৰলৈ যাওঁগৈ মই পথাৰৰ মাজেদিয়ে যামগৈ ঘৰলৈ যামগৈ এতিয়া আকৌ আবেলি আছে হুঁচৰি পৰ্ব সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিব হুঁচৰি গাব আপোনালোকক হুঁচৰি দেখুৱাম ব'লক মই আহি ঘৰ পাই গ'লোঁ আহি কিন্তু ঘৰত এটা বিৰাট আমনি কৰিছে পোৱালিটোৱে মানে সি সোণাইত গা ধুবলৈ যায় এই উপায় নাই আৰু ব'লক আমি সোণাইত গা ধুই আহোঁ এবাৰ আমি আহি পাই গৈছোঁ আহি সোণাই ঘাট আমি নামিম এতিয়া সোণাইত মাৰিলি পানী সোপা ঘোলাই কৰি পেলালি হা ঘোলা হৈ গ'ল কেনেকৈ ধুমি দিয়া গা ঐ আমি চাফা হৈ আছেনে প্ৰায় সকলো মানুহ গৈ চাফা এতিয়া মই অকলে অকলে গা ধুম 1 2 3 বুলি মই এতিয়া জপিয়াই দিম 1 2 3 আমি নদীত গা পা ধুই ধুনীয়াকৈ ঘৰলৈ গুচি আহিলোঁ আৰু বাকীখিনি ভিডিঅ' আপোনালোকক কাইলৈ দেখুৱাম আজিলৈ সকলোকে বাই বাই